নমস্কাৰ আজি মই আপোনালোকলৈ কলৰ পিঠা ৰেচিপি এটা লৈ আহিছোঁ একেবাৰে হেলথি হয় ল'ৰা ছোৱালীক এইদৰে আপোনালোকে বনাই খুৱাব পাৰিব ডাঙৰেও যিকোনো সময়তে ৰঙা বা গাখীৰ দিয়া চাহৰ লগত এইদৰে খাব পাৰিব আহকচোন ভিডিঅ'টোৰ মাজলৈ মই পিঠাটোৰ কাৰণে এবাটি চাউলৰ গুড়ি লৈছোঁ কাপেৰে 2 কাপ হ'ব ইয়াত মই 2 পিঞ্চ জোখত নিমখ দি দিছোঁ বেছি নহয় 2 চামুচ পিচি থৈ দিয়া চেনি দি দিম বেছি নিদু 2 চামুচে দিম ইয়াত মই কল ব্যৱহাৰ কৰিম সেই কাৰণে কলৰো মিঠা আছে আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব আৰু চেনি নেখালে নিদিলেও কথা নাই এয়া মই কাপটোৰে আধা কাপ ড্ৰাই ফ্ৰুটছ লৈছোঁ যি থাকে আপোনালোকে থাকিলে দিব নাথাকিলে নিদিলেও কথা নাই এয়া মই আধা দি দিছোঁ আধা এইদৰে থৈ দিছোঁ এয়া মই বাকলি গুচাই 3টা মালভোগ কল লৈছোঁ যিকোনো কলে আপোনালোকে ল'ব পাৰে চেনি কলো ল'ব পাৰে জালজি কলো ল'ব পাৰে এয়া মোৰ ঘৰৰ মালভোগ কল আছিলে এতিয়া মই মিক্সিত গুড়ি কৰি এয়া মই কলখিনি মিক্সিত এইদৰে গুড়ি কৰি ললোঁ এয়া মই গোটেইখিনি উলিয়াই ললোঁ ইয়াত মই আধা চামুচৰ আধা এয়া ডালচেনি দি দিছোঁ আপোনালোকে ইলাইচি গুড়িও দিব পাৰে এতিয়া এইখিনি মই এইদৰে এবাৰ কলখিনিৰ লগত গোটেইখিনি এইদৰে মিলাই লৈছোঁ এয়া মই 1 কাপ গাখীৰ লৈছোঁ আপোনালোকে গাখীৰ নাথাকিলে পানীও ল'ব পাৰে প্ৰথমতে মই 1 কাপ দি লৈছোঁ আঙুলেৰে সহ্য কৰিব পৰা গৰম গাখীৰ লৈছোঁ মই এইখিনি ভালদৰে মিলাই ল'ব লাগিব এইখিনি মই ভালদৰে এয়া মিলাই ললোঁ এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে ৰেষ্ট দি দিম এয়া মই বাটি 4টা লৈছোঁ আপোনালোকৰ যিকোনো যি থাকে বাটি হেয়াই ল'ব পাৰিব ইয়াত মই অলপ ৰিফাইন দি লৈছোঁ এইদৰে লগাই ল'ব তেতিয়া পিঠা কেইটা সোনকালে এৰ খাই আহে এইদৰে ঘিও লগাই ল'ব পাৰে আপোনালোকে যদি গাখীৰ নাথাকে পানী দিব পানী দিলে আপোনালোকে 2 চামুচ ঘি দি দিব নাৰিকলৰ গুড়িও দিব পাৰে তেতিয়াও টেষ্টি হয় এয়া মই বাটি 4টা এইদৰে ৰেডি কৰি ললোঁ এইপিনে এইখিনিও মোৰ ৰেষ্ট দিয়া হৈ গ'ল এতিয়া এইদৰে এবাৰ আকৌ লৰাই লৈছোঁ এইটো জোখত ৰখাব দেখিছেনে ইয়াতকৈ পনীয়া নকৰিব এতিয়া ইয়াতে দি দিম মই আধা চামুচ বেকিং পাউডাৰ এতিয়া এইখিনি আকৌ এবাৰ এইদৰে মিলাই লম খুব টেষ্টি পিঠা লগতে হেলথি হয় ল'ৰা ছোৱালীক এইদৰে বনাইও খুৱাব পাৰিব আপোনালোকে কল থাকিলে আপোনালোকে বেছি কল পকা কল থাকিলেও এইদৰে বনাই খুৱাব পাৰিব পেলাই নিদি আপোনালোকে এইদৰে বনাই খাবচোন এইখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া মই এইদৰে বাটিত দি যাম এয়া দেখিছেনে চামুচখনেৰে 2 চামুচ দি গৈছোঁ
এইদৰে মই 2 চামুচৰ অলপ বেছি দি দিছোঁ। অলপ বেছি হ'ল, আকৌ এটা বাতিত দি দিম। এবাটি চাউলৰ গুড়িৰে মই 5টা পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটছ থৈ দিয়া ইয়াৰ ওপৰত এইদৰে দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দিলে ল'ৰা ছোৱালী খাই ভাল পায়, সেইকাৰণে মই দি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। চচপেন এটাত পানী এগিলাচ উতলাই লৈছোঁ। এখন কটন কাপোৰ দি দিছোঁ। ইয়াত মই পিঠাৰ বাতিকেইটা এইদৰে দি দিম। প্ৰথমতে মই 4টা পিঠা এইদৰে বাতিকেইটা দি দিছোঁ। ঢাকনিৰে ঢাকি 10 মিনিট সময় থ'ম। 10 মিনিট সময়ৰ পাছত মই দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া চাই ল'ম। এয়া দেখিছেনে পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া নমাই ল'ম। এতিয়া মোৰ পিঠা নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে। এতিয়া মই বাতিৰ পৰা উলিয়াই ল'ম। ঠাণ্ডা হ'লে এইদৰে এৰ খাই আহে। দেখিছেনে কিমান ধুনীয়া জালি জালি হৈছে। একেবাৰে হেলথি পিঠা আপোনালোকে ঘৰত এইদৰে যিকোনো সময়তে ৰঙা বা গাখীৰ দিয়া চাহৰ লগত এইদৰে খাব পাৰিব। এয়া মই 2টা উলিয়াই আপোনালোকক এইদৰে দেখাই দিলোঁ। এয়া মই গোটেইকেইটা পিঠা এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে একেবাৰে হেলথি হয়। আপোনালোকে এইদৰে বনাই খাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।